সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। বিতৰ্কৰ অন্ত পেলাই যোৰহাটত গঠন কৰা হ'ল যোৰহাট জিলা ডান্সাৰ কৰিঅগ্ৰাফাৰ এছ'চিয়েশ্যন। চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। বিতৰ্কৰ অন্ত পেলাই সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত গঠন কৰা হ'ল যোৰহাট জিলা ডান্সাৰ আৰু কৰিঅগ্ৰাফাৰ এছ'চিয়েশ্যন। উক্ত সন্দৰ্ভত সম্বোধন কৰা হয় এখনি সংবাদমেল। নমস্কাৰ, কৰিঅগ্ৰাফাৰ এণ্ড ডান্সাৰ্ছ এছ'চিয়েশ্যনৰ চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা যোৰহাটৰ প্ৰতিজন প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু পৰ্টেল মিডিয়াৰ সংবাদ সেৱকক আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি আমাৰ যোৰহাট সমিতি গঠন ইতিমধ্যে হৈ গ'ল। নৱনিৰ্বাচিত সমিতি, পূৰ্বৰ সমিতি আমি ভংগ কৰিলোঁ। এখন শক্তিশালী আমি শাখা সমিতি গঠন কৰিছোঁ আৰু আমি আজি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰতিজন আজি নৱনিৰ্বাচিত বিষয়ববীয়া এগৰাকী কৰ্মঠ নৃত্য পৰিচালক, নৃত্য প্ৰশিক্ষক। গতিকে আমি এই সমাজখনে যোৰহাটৰ সমাজখনক এটা নতুন দিশ দেখুৱাব, কিছুমান যদি আঁসোৱা আছে সেই আঁসোৱাখিনি আঁতৰাব বুলি আমি আশাবাদী। গতিকে মই আপোনালোকৰ সন্মুখত আজি পূৰ্বৰ সমিতি ভংগ কৰি আজি 19 মে' 2025 তাৰিখে শক্তিশালীভাৱে গঠন হোৱা এই সমিতিখন মই পাঠ কৰিবলৈ ওলাইছোঁ। প্ৰথমতেই সভানেত্ৰী পদত অধিষ্ঠিত হয় বিশিষ্ট যোৰহাটৰ নৃত্যশিল্পী চেতনা বৰগোহাঁই। কাৰ্যকৰী সভাপতি পদত নিৰ্বাচিত হয় বিশিষ্ট নৃত্যশিল্পী কাকতি। উপসভাপতি পদত দুগৰাকী ব্যক্তি নিৰ্বাচিত হয়, শ্ৰীযুতা নৱমল্লিকা বৰা আৰু শ্ৰীযুত ৰক্তিম শৰ্মা। সাধাৰণ সম্পাদক পদত যোৰহাটৰ বিশিষ্ট নৃত্যশিল্পী প্ৰিয়ম বৰুৱা অধিষ্ঠিত হয় সাধাৰণ সম্পাদক পদত, আৰু সহকাৰী সাধাৰণ সম্পাদক পদত 4জন ব্যক্তি নিৰ্বাচিত হয়, সন্তোষ ৰবি দাস, সুনীল ৰায়, ৰাকেশ ৰিহান বৰুৱা আৰু জোনালী চক্ৰৱৰ্তী। সাংস্কৃতিক সম্পাদকৰ বাবে যুটীয়াভাৱে নিৰ্বাচিত হয় বিশ্বজ্যোতি দত্ত আৰু শতাব্দী কলিতা। সহকাৰী সাংস্কৃতিক সম্পাদকৰ পদত নিৰ্বাচিত হয় প্ৰণামী বৰবৰা, জ্ঞানজ্যোতি দাস, অমিতাভ শৰ্মা, উত্তম গোস্বামী, বিশ্বজিৎ শইকীয়া, লাকী ঘোষ, মৰমী ঠাকুৰীয়া, গীতাঞ্জলি গগৈ, প্ৰিয়ংকা বৰদলৈ আৰু টিনা গুণ। সাহিত্য বিভাগত সম্পাদক হিচাপে নিৰ্বাচিত হয় আত্ৰেয় গোস্বামী সন্দিকৈ আৰু সহ সাহিত্য সম্পাদক হিচাপে নিৰ্বাচিত হয় ৰূপজ্যোতি বৰুৱা। প্ৰচাৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় ধ্ৰুৱজ্যোতি দত্ত আৰু আদিত্য বৰবৰা, আৰু সহ সম্পাদক হিচাপে প্ৰচাৰত নিৰ্বাচিত হয় পংকজ বৰা। সমাজ কল্যাণ বিভাগত আমি দুগৰাকী ব্যক্তিক নিৰ্বাচিত কৰিছিলোঁ, সুস্মিতা কলিতা বৰকাকতি আৰু নিৰঞ্জন শইকীয়া। কাৰ্যালয় সম্পাদক পদত নিৰ্বাচিত হয় সুমিত দাসগুপ্তা আৰু ৰঞ্জিত বৰা, আৰু কোষাধ্যক্ষ পদত নিৰ্বাচিত হয় পিংকু প্ৰিয়ম বৰদলৈ। আজি উপস্থিত প্ৰায় 35 গৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য প্ৰশিক্ষকৰ মাজত সৰ্বসন্মতিক্ৰমে কৰিঅগ্ৰাফাৰ এণ্ড ডান্সাৰ্ছ এছ'চিয়েশ্যনৰ যোৰহাট ব্ৰাঞ্চ, যোৰহাট শাখা আজি নিৰ্বাচিত হয়। আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰতিগৰাকী নৱনিৰ্বাচিত বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।